এডিআৰিৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ যিসকল পৰীক্ষাৰ্থী তেওঁলোক সাৱধান হ'বৰ হ'ল। যদিহে কেনেবাকৈ নকল কৰি বা কপি কৰি পেলাই যদি তেওঁলোক যদি ধৰা পৰে তেতিয়াহ'লে তেওঁলোক কেৱল গ্ৰেপ্তাৰ হোৱাই বা জেললৈ যোৱাই নহয়, তেওঁলোকৰ ঘৰৰ যিসমূহ সম্পত্তি সকলো সম্পত্তি কিন্তু জব্দ হ'ব পাৰে। কাৰণ বিধানসভাত এই পৰীক্ষাৰ নকলৰ বিৰুদ্ধে বা ২ নম্বৰী কৰি যিসকল পৰীক্ষাত বহে তাৰ বাবে এক তাৰমানে ডাঙৰ আইন এখন ইতিমধ্যে প্ৰণয়ন হ'ল। আৰু এইবাৰ যিটো ১৫ ছেপ্টেম্বৰত যিটো এডিআৰিৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ যি পৰীক্ষাৰ্থী ১১ লাখ পৰীক্ষাৰ্থীয়ে পৰীক্ষা দিব, তেওঁলোকৰ ভিতৰত যদি কোনোবাই যদি নকল কৰি বা কপি কৰি পেলাই বা ২ নম্বৰী কৰি পেলাই যদি ধৰা পৰে তেতিয়াহ'লে জেললৈ যোৱাই নহয়, তেওঁলোকৰ গোটেই ঘৰৰ সম্পত্তিবিলাক জব্দ কৰি দিব আৰক্ষীয়ে। এইবিলাক ডাঙৰ নিয়ম। শুনকচোন মুখ্যমন্ত্ৰীয়েনো কি ক'লে। পৰীক্ষাত নকল কৰা বা পৰীক্ষাত নিয়মৰ বাহিৰত গৈ যিসকলে কপি কৰে নকল কৰে তেওঁলোকৰ বিৰুদ্ধে আমাৰ চৰকাৰে এখন বিধানসভাত আইন প্ৰণয়ন কৰিছে। ইয়াৰ ফলত পৰীক্ষাত নকল কৰা ব্যক্তিজনক গ্ৰেপ্তাৰ কৰাৰ উপৰিও তেওঁৰ ঘৰুৱা সম্পত্তিসমূহো চৰকাৰে অধিগ্ৰহণ কৰাৰ এক ডাঙৰ ক্লজ এই আইনকেইখনত আছে। ২ দিনৰ ভিতৰতে আমি এই আইনখনৰ বিষয়েও বহুল প্ৰচাৰ কৰিম। মই আশা কৰিম মেধাৰ ভিত্তিত নিযুক্তি, বহুতে কয় মোৰ মেৰিট আছে কাৰণে মই চাকৰি পালোঁ। এতিয়া ফেশ্বনো এটা আছে যে আমি বিজেপিক কিয় ভোট দিব লাগে, আমিতো মেৰিট আছে কাৰণে চাকৰি পালোঁ। মই এটাই কথা ক'ম, মেৰিট আৰু মেৰিটৰ ভিত্তিত পৰীক্ষা পাতা এই পংকিলতাৰে ভৰা সমাজত ইমান সহজ নহয়। এক প্ৰকাৰ অহা কালি পৰহিৰ পৰা আমাৰ অফিচাৰসকলে ৰাতিয়ে দিনে কাম কৰিব লাগিব যাতে ১৫ ছেপ্টেম্বৰৰ পৰীক্ষা নিকা হয়।